মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ 3 আছে, সেইটো কি আছে পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন। প্ৰথমতে আমি আলোচনা কৰিম কিতাপৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক, তাৰ ওপৰত অতিৰিক্ত যিবিলাক প্ৰশ্ন হ'ব পৰীক্ষাত অহাকৈ গোটেইখিনি ইয়াত দিব চেষ্টা কৰা হৈছে। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান সম্ভৱ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সিহঁতেও পঢ়িব সুবিধা পায়। ঠিক আছে, ইয়াত প্ৰথম যিটো প্ৰশ্ন সেইটো দিয়া আছে, তলত দিয়াবোৰৰ উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত হ'ব লাগিব। ইয়াত ক নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে, বায়ুমণ্ডল বুলিলে কি বুজা? উত্তৰ আমি এনেকৈ লিখিব পাৰোঁ যে বায়ুমণ্ডল হ'ল পৃথিৱীৰ উপৰিভাগক আৱৰি থকা বায়ুৰ আৱৰণ, য'ত বিভিন্ন গেছ, ধূলিকণা আৰু জলীয় ভাৱ থাকে। খ নম্বৰ যিটো প্ৰশ্ন সেইটো হৈছে ফলকবোৰ যিবোৰ আছে সেইবোৰ এবছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? ইয়াৰ আনচাৰ আমি লিখিব পাৰোঁ, ভূত্বকৰ ফলকবোৰে এবছৰত 1 পৰা 1.5 চেণ্টিমিটাৰ গতিৰে কি কৰে? লৰচৰ কৰে। গ নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে সাময়িক বতাহৰ বিষয়ে লিখিব দিছে। সাময়িক বতাহ দিনৰ বিভিন্ন সময়ত বা ঋতু অনুসৰি বয় তাপ আৰু চাপৰ তাৰতম্যৰ ফলত। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ জলবতাহ, স্থল বতাহ, মৌচুমী বতাহ ইত্যাদি। ঘ নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে বালিস্তূপ কি? বালিস্তূপ হ'ল মৰুভূমিত বতাহৰ দ্বাৰা বালি জমা হৈ গঠিত উঁচু টিপি, যাৰ কি আকৃতি স্থানভেদে ভিন্ন হয়। 19 নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে অশ্বক্ৰা আকৃতিৰ হ্ৰদ কি? মানে অশ্বক্ৰা হ্ৰদ কি সেইটো দিছে, এইটো আনচাৰ আমি লিখিব পাৰোঁ অশ্বক্ৰা আকৃতিৰ হ্ৰদ বা অশ্বক্ৰা হ্ৰদ হ'ল নদীৰ পুৰণি গতিপথৰ অংশ, যিবোৰ নদীৰ গতি সলনি হোৱাত খোজৰ আকৃতিত পৃথক হৈ হ্ৰদত পৰিণত হয়। শুদ্ধ উত্তৰটো চিন দিয়া, ইয়াত শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। কিতাপত তোমালোকে জানা এতিয়া MCQ ইনক্লুড কৰিছে, MCQ থাকে। ইয়াত প্ৰথম যিটো প্ৰশ্ন সেইটো দিছে তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ইয়াৰ যিকেইটা অপশ্যন আছে কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, অজন। এই শুদ্ধ উত্তৰ কোনটো হ'ব? গ নম্বৰটো অজন। 2 নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে হিমাবাৰ অৱক্ষেপণৰ নাম কি? প্লাৱনভূমি, কাঠফুলাৰ দৰে শিলা নে গ্ৰাব? ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন গটো ৰাইট হ'ব, গ্ৰাব। 3 নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে পানীৰ ৰূপত পৃথিৱীৰ পৰা অৱক্ষেপণৰ নাম, এইটো কি কয়? এইটো বৰষুণ, মেঘ নে বৰফ? ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? সেইটো জানাই তোমালোকে, বৰষুণ হ'ব। এইটো যিটো স্পেলিং আছে অলপ চাই ল'বা। ইয়াত নেক্সট যিটো প্ৰশ্ন সেইটো দিছে কাঠফুলা আকৃতিৰ শিলা পোৱা যায় ক'ত? মৰুভূমি, নদী উপত্যকা নে প্লাৱনভূমি? সেইটো ক'ত পোৱা যায়? কটো ৰাইট হ'ব, মৰুভূমিত পোৱা যায় কাঠফুলা আকৃতি শিলা পোৱা যায়। 5 নম্বৰ যিটো প্ৰশ্ন সেইটো হৈছে মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল কি? সেইটো হ'ল ট্ৰপোস্ফিয়াৰ। 6 নম্বৰ যিটো দিছে অশ্বক্ৰা আকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই ক'ত সৃষ্টি হয়? এজ ইউজুৱেল সেইটো তোমালোকে জানা, খ নম্বৰটো ৰাইট হ'ব, নদী উপত্যকাত ই সৃষ্টি হয়। বাওঁফালৰ লগত সোঁফালৰ কথাখিনি ইয়াত মিলাব দিছে। ইয়াত ডিৰেক্টলি মিলাই দিয়া আছে। বাণিজ্যিক বতাহ কি? নিয়তি বতাহ। হিমাবাহ কি? বৰফৰ নদী। লু কি? স্থানীয় বতাহ। সৰ্পিল গতি কি? এইটো মৰুভূমি ভূমিকম্প। সৰ্পিল গতি, তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ, সেইটো হ'ল অজন স্তৰ। 4 নম্বৰ প্ৰশ্নটো দিছে কাৰণ দৰ্শাব দিছে 50টামান শব্দৰ ভিতৰত হ'ব লাগিব। ক নম্বৰ যিটো দিছে সেমেকা বতাহ তিতা কাপোৰ সোনকালে নুশুকায় কিয়? কাৰণ দৰ্শাব দিছে। ইয়াৰ আনচাৰটো আমি এনেকৈ লিখিব পাৰোঁ যে সেমেকা বতৰত বায়ুমণ্ডলত জলীয় ভাপৰ পৰিমাণ বেছি হয়, যাৰ বাবে বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি পায়। এই অত্যাধিক আৰ্দ্ৰতাই কাপোৰৰ পানী শোষণ কৰাত বাধা দিয়ে, ফলত তিতা কাপোৰ শুকাবলৈ বেছি সময় লাগে। 6 নম্বৰ যিটো দিছে সেইটো দিছে প্লাৱনভূমিবোৰ বৰ সাৰুৱা। ইয়াৰ কাৰণ দৰ্শাব দিছে প্লাৱনভূমিৰ নদীৰ পানীৰ সৈতে মাটি, জৈৱিক পদাৰ্থ আৰু খনিজ লৱণ জমা হয়। এই উপাদানসমূহে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, যাৰ ফলত কৃষিকাৰ্যৰ বাবে প্লাৱনভূমি অতি সাৰুৱা হয়। ঘ নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চলত শীতল কিয়? এইটোৰ কাৰণ আমি লিখিব পাৰোঁ বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে, ফলত
উষ্ণতা বেছি হয় কিন্তু মেৰু অঞ্চলত ৰশ্মি হেলনীয়াকৈ পৰে আৰু তাপ কম পায় যাৰ বাবে এই অঞ্চলবোৰত শীতল হয় MCQ ইয়াত ইনক্লুড কৰা হৈছে কাৰণ MCQ খুবেই গুৰুত্বপূৰ্ণ এইবিলাক আহে ইয়াত প্ৰথম যিটো MCQ এইটো দিয়া হৈছে বায়ুমণ্ডলৰ আটাইতকৈ বেছি পৰিমাণে থকা গেছৰ নাম কি এইটোতো জানাই তোমালোকে কি হ'ব নাইট্ৰজেন কিমান থাকে 78% ন ইয়াত নাম্বাৰ 2 যিটো প্ৰশ্ন সেইটো দিছে সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কোনটো গেছ ব্যৱহাৰ কৰে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড বা হিলিয়াম সো ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন গটো হ'ব কাৰ্বন ডাই অক্সাইড 3 নম্বৰ যেটো প্ৰশ্ন সেইটো হৈছে বতৰ সম্পৰ্কীয় পৰিঘটনাৰ বাবে বায়ুমণ্ডলৰ কোনটো স্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াৰ শুদ্ধটো কোনটো হ'ব খ নম্বৰটো হ'ব ট্ৰপোস্ফিয়াৰ 4 নম্বৰৰ প্ৰশ্নটো দিছে বায়ুমণ্ডলৰ কোনটো স্তৰ অজন গেছৰ স্তৰটো থাকে এইটো ষ্ট্ৰেটোস্ফিয়াৰ ঠিক আছে নেক্সট যেটো 5 নম্বৰ প্ৰশ্ন সেইটো হৈছে বতৰ বিঘিনি নোহোৱাৰ বাবে উৰাজাহাজ চলাচলৰ বাবে কোনটো বায়ুমণ্ডলৰ স্তৰ আটাইতকৈ উপযোগী হয় ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপচন খ নম্বৰটো ষ্ট্ৰেটোস্ফিয়াৰ 6 নম্বৰ যেটো প্ৰশ্ন দিছে ষ্ট্ৰেটোস্ফিয়াৰত লেপছ ৰেট কিমান সেইটো লেপছ ৰেট কিমান অবভিয়াসলি 6.5 সেলসিয়াস 7 নম্বৰ যেটো প্ৰশ্ন সেইটো দিছে কোনটো বায়ুমণ্ডলৰ স্তৰ উল্কা প্ৰৱেশৰ সময়ত জ্বলি উঠে ষ্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেজোস্ফিয়াৰ নে থাৰ্মোস্ফিয়াৰ সো ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব গ নম্বৰটো ৰাইট হ'ব মেজোস্ফিয়াৰ ৰেডিঅ' তৰংগ প্ৰেৰণত সহায় কৰা বায়ুমণ্ডলৰ কোনটো স্তৰ হয় এইটো কি হ'ব অপচন কটো ৰাইট হ'ব আয়নোস্ফিয়াৰ 9 নম্বৰৰ যেটো প্ৰশ্ন সেইটো দিছে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি ইয়াৰ যেটো কাৰেক্ট অপচন হ'ব সেইটো হ'ব খ নম্বৰটো সূৰ্য 10 নম্বৰ যেটো প্ৰশ্ন দিছে নিৰ্দিষ্ট সময়ৰ বাবে বায়ুমণ্ডলৰ তাপ চাপ আৰ্দ্ৰতা বতাহ আৰু বৰষুণৰ সন্মিলিত অৱস্থা কি বোলে ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন খটো ৰাইট হ'ব বতৰ 11 নম্বৰ যেটো প্ৰশ্ন দিছে বায়ুমণ্ডলৰ জলীয় ভাপৰ ঘনীভৱনৰ ফলত কোন ধৰণৰ বৰষুণ হয় ইয়াৰ অপচন কোনটো ৰাইট হ'ব গ নম্বৰটো পৰিচালন বৰষুণ 12 নম্বৰ যেটো প্ৰশ্ন সেইটো দিছে বায়ুৰ ওজনৰ ফলত সৃষ্টি হোৱা বায়ুমণ্ডলৰ চাপক কি বোলা হয় সেইটো কি বুলি কোৱা হয় বায়ুৰ চাপ 13 নম্বৰ যেটো প্ৰশ্ন সেইটো হৈছে উচ্চ চাপৰ পৰা নিম্ন চাপ অঞ্চললৈ নিয়মিতভাৱে বৈ যোৱা বতাহক কি বতাহ বোলে স্থানীয় বতাহ সাময়িক বতাহ নিয়তি বতাহ নে ঋতুভিত্তিক বতাহ ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব নিয়ত বতাহ 14 নম্বৰ যেটো প্ৰশ্ন সেইটো হৈছে বায়ুমণ্ডলত জলীয় বাষ্প পানীৰ কণিকালৈ ৰূপান্তৰিত হৈ পৃথিৱীত নামি অহা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় অধক্ষেপণ লাষ্ট আজি যেটো প্ৰশ্ন সেইটো দিছে ভূমিকম্প আৰু আগ্নেয়গিৰি উৎগীৰণৰ বাবে কোনটো আভ্যন্তৰীণ শক্তি দায়ী এটা বাহ্যিক শক্তি আভ্যন্তৰীণ শক্তি নে মাধ্যাকৰ্ষণ শক্তি নে ঘৰ্ষণ শক্তি সো ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন কটো ৰাইট হ'ব আভ্যন্তৰীণ শক্তি আজি ভিডিওটো আছিল ইমানে সবৰ বাবে ধন্যবাদ